আটাইতকৈ প্ৰথম কথাটো হৈছে সৎসংগ লাভ কৰি ল'ব লাগিব, সৎসংগ লাগিব। এতিয়া সৎসংগ কাক বোলে? এয়াই হৈছে সন্ত ভক্তৰ যি সংগ, সাধুৰ যি সংগ, সেই সাধু সংগ। এতিয়া আমি জানিলো যে সাধুৰ সংগত আমি ভগৱন্তৰ কথা শুনিব পাৰিম। এতিয়া সাধুৰ সংগ বুলি ক'লে সাধু কোনজন? সেই কথাটো এটা শাস্ত্ৰই আমাক এটা ধাৰণা দিছে। সাধাৰণ পুথিৰ কথা বেলেগ, শাস্ত্ৰই আমাক সকলো আঁতিগুৰি মাৰি কয়। অৰ্থাৎ আমি যেতিয়া ক'লো, শাস্ত্ৰই যেতিয়া ক'লে যে সাধু সংগ লাগে, তেতিয়া শাস্ত্ৰই এইটোও ক'ব সাধু সংগ। সেইকাৰণে আমি এতিয়া সন্ত ভক্তৰ লক্ষণ এইখিনি ইতিমধ্যে আমাৰ কিছু অংশ হ'ল। ইয়াতে আমাক ইতিমধ্যে ক'লে যে যিজনে প্ৰাণীসকলৰ দুখ সহিব নোৱাৰে, আকৌ শক্তি অনুসাৰে সবাকো উপকাৰ কৰে, মহা ক্ষমাশীল হয় তেওঁলোক, আকৌ মনক প্ৰয়োজন অনুসৰি বশ কৰি চলে, কাৰো প্ৰতি অসূয়া নকৰে, প্ৰাণীৰ হিংসাটো নকৰেই, পৰম কোমল চিত্ত, বিকাৰ শূন্য আৰু সদাচাৰ নেৰে। বিপদে আপদে যেনেকুৱা মুহূৰ্ততেই নহওক তেওঁ সদাচাৰী আৰু তেওঁ স্বধৰ্মত স্থিত। এতিয়া ইন্দ্ৰিয়ক তেওঁ সকলো সময়তে বশ কৰিবলৈ যত্ন কৰে। সুখ বা দুখত তেওঁ মতি একেটাই, সুখত বৰ উত্ৰাৱল নহয়, দুখতো ভাগি নপৰে, এনেকুৱা। একো কামনাতে তেওঁ বিচলিত নহয় আৰু তেওঁ পৰম সত্যটোতহে বিশ্বাসী। এই কথাকেইটা আমাক ইতিমধ্যে কৈছিলে। আৰু মনুষ্যৰ সহজাত প্ৰবৃত্তি এইখিনি সদায় লোকচেষ্টা বুলি কয়, সেইখিনি ত্যাগ কৰিবলৈ তেখেতসকলে যত্ন কৰে। তেখেতসকল অল্পাহাৰী, বেছিকে নাখায়, আহাৰ কমকে কৰে। আৰু বস্তু পৰিগ্ৰহ বুলি বৰ সুন্দৰ শব্দ এটা, যিটো বস্তুৰ প্ৰতি মোহ, এই ভাৱটো তেওঁ নাই। বস্তুৰ প্ৰতি মোহত পৰি অনাহকতে নিজে মজুত কৰি ৰখা যিটো চৰিত্ৰ, এইটো বস্তু পৰিগ্ৰহ বুলি কৈছে। এইটো সেইসকলৰ নাথাকে। অতি সাৱধানে ভগৱন্ত ভৰসা কৰি তেওঁলোকে জীৱনৰ সময়বোৰ আগুৱাই গৈ থাকে। মান সন্মান এইবিলাক তেওঁলোকে আনৰ পৰা পাব এইটো আশা নকৰে, কিন্তু তেওঁলোকে হলে আনক সন্মান কৰে। তাৰপৰা আপদকালত কৃপনালী, আমি যোৱাবাৰ এই কথাটো পাতিছিলো যে চাৰিওফালে অভাৱ হ'ল, খাদ্যৰ অভাৱ। তেতিয়া আমাৰ নৰেন্দ্ৰ ঠাকুৰ আৰু বাঙিয়াই তেওঁলোকৰ ভঁৰালৰ গুটি ধানখিনি সকলোকে বিলাই দিলে। অৰ্থাৎ বিপদ কালত তেওঁ কৃপনালী নেদেখুৱাই যে যিটো বস্তু তেওঁ আছে সেইটো আনক প্ৰয়োজন হৈছে, সেই কথাটো জানি তেওঁ আনক বিলাই দিয়ে। এইটো সাধুৰ লক্ষণ। আৰু তেওঁ উৰ্মি জিনিবলৈ যত্ন কৰে, আৰু সেই উৰ্মিয়ে ক্ৰিয়া কৰিলেও বিতত হৈ নাযায়। আৰু তেওঁ পৰম সহনশীল, সেই কথাটো জ্ঞানৱন্ত, মহাদয়াশীল, আৰু লোক বঞ্চনা কেতিয়াও নকৰে। তেওঁ স্বাৰ্থৰ কাৰণে আনক কেতিয়াও বঞ্চিত নকৰে, এইটো কথা কৈছে। আৰু যে সদ উপদেশ যথা সময়ত দি কাৰোবাৰ যদি উপকাৰ হয়, তেতিয়াহ'লে তেওঁ সেয়া সদ উপদেশ দিবলৈ যত্ন কৰে। আৰু যিটো ধৰ্মৰ কথাটো, এই ধৰ্ম য'ত আসক্তি কামনা আছে, সেইবিলাকৰ পৰা তেওঁ আঁতৰি থাকে। তেওঁ একান্ত ভকত। এইখিনিলৈকে আমাৰ ইতিমধ্যে হ'ল। এতিয়া আৰু দুটা আছে। এতিয়ালৈকে আমি 26টামান গুণৰ কথা গম পালো।
বাৰু যি কি নহওক বা সমস্ত এতিয়া আজি সিদিনা আমাৰ শইকীয়া প্ৰভুৱে কৈছিলে পুণ্যশ্লোকভাৱে এধানী আই থাকিলে ভালেই আছিলে, এধানী আই নাই, তেখেতৰ মাতটো বৰ ভাল আছিলে, তেখেতক পালে ভাল আছিলে বাৰু, পিছত কেতিয়াবা আমি তেখেতক নিশ্চয় পাম। এতিয়া সেয়া 97 সংখ্যক পদৰ পৰা আমি আগবাঢ়িবলৈ কোটটোৰ পৰা আগবাঢ়িবলৈ ওলাইছো। শুনা সখীয়াবে বেদৰ ৰূপে মই কহি আছো ধৰ্ম গণ, আচৰিলে গুণ নাচৰিলে দুখ জানিয়া কজি জন, সকৰ্জিত হবে ধৰ্ম সিদ্ধ হইব কৰিয়া দৃঢ় নিশ্চয়, তেজি ধৰ্ম সিটো মোক ভজে যিটো এহি সাধু মহাশয়। এতিয়া মোৰ সন্মতি সাপেক্ষে যিবিলাক কথা বেদ হিচাপে প্ৰকাশিত হৈছে, সেই বেদত উল্লেখিত যি ধৰ্ম, বেদত থকা বাসনাযুক্ত কামনাযুক্ত এইবিলাকৰ জৰিয়তে যি বিধান যিবিলাক আছে, সেইবিলাক যদিহে আচৰণ কৰে তেতিয়াহ'লে তাৰ জৰিয়তে গুণৰ সৃষ্টি হয়। সেয়া গুণ, অৰ্থাৎ তাৰ বিপৰীতে সেইবিলাক আচৰণ কৰিলে গুণ হ'ব, মানে কৰ্ম মলৰ সৃষ্টি হ'ব। আৰু নাচৰিলে দোষ, যদি একেবাৰে নেমানেও তেতিয়াও আকৌ সেইটোও এটা অপৰাধ। এই দুইটা ফালৰ পৰা উঠিলেও কাটিম বহিলেও কাটিম এনেকুৱা এটা কথা। সেইকাৰণে কৈছে জানিয়া আকজি যাম, সাধুজনে এইটো কথা বুজি পায়। সেইকাৰণে যি বেদ ধৰ্ম, যি ধৰ্মৰ কথা কৈছে, সেই ধৰ্মসমূহ কিন্তু এয়া আচৰণ কৰিলেও সেয়া গুণত পৰিব, নাচৰিলেও সেই আচৰণ নকৰিলে অৱজ্ঞা কৰিলেও কিন্তু দোষত পৰিব। গতিকে দুয়োটাই কিন্তু ভকতৰ বাবে সাধুজনৰ বাবে কাম্য নহয়। কাৰণ যদি আচৰণ কৰে তেওঁ কৰ্মমল লাভ হ'ব, সেই কৰ্মমলৰ জৰিয়তে তেওঁ আৰু মুক্তিৰ পথটো বন্ধ হ'ব। 2 নম্বৰ, আকৌ যদি নাচৰে তেতিয়াহ'লেও সেয়া অপৰাধ হ'ব। গতিকে এই দুইফালৰ পৰা যিটো সমস্যা, সেই কথাটো সাধুজনে জানে। আৰু ভকতিত হবে ধৰ্ম সিদ্ধ হইব কৰিয়া দৃঢ় নিশ্চয়, তেজি ধৰ্ম সিটো মুক ভজে যিটো সেহি সাধু মহাশয়। এতিয়া এই কথাটো জানিলে উঠিলেও কাটিম বহিলেও কাটিম হোৱা অৱস্থাটো আছে। গতিকে এই বস্তুটোৰ কথাটো খুব ভালদৰে বুজি পাই পেলাই এই সাধুজনে কি কৰে যে ভকতি কৰিলে এই সকলো ধৰ্ম আপোনা আপোন দেখোন সিজিবই, আকৌ ভকতিত কোনো কৰ্মমল নাথাকে। গতিকে তেওঁ দৃঢ় সিদ্ধান্ত ল'ব যে এইবিলাক ধৰ্ম কৰ্ম সেইবিলাক তেওঁৰ গুৰুত্ব তাত নাথাকিব। তেওঁ থাকিব কি তেজি ধৰ্ম সিটো, সেইবিলাক উল্লেখিত ধৰ্ম সেইবিলাক ত্যাগ কৰিব, কৰি মুক ভজে যিটো কৃষ্ণই কৈছে উদ্ধৱক যে যিজনে এইটো কথা জানি পেলাই মুখে ভজিব সেইজন সাধু মহাশয়। এতিয়া আমি আগতে ইতিমধ্যে 26টা কথা উল্লেখ হৈছিলে। এতিয়া যিজনে ধৰ্ম বুজি পালে বাসনাযুক্ত কৰ্ম আসক্তিযুক্ত কৰ্মৰ কথা, সেইটো 27 নম্বৰ, সেইটো ত্যাগ কৰিলে। 28 নম্বৰত দেখিলে যে ভকতি কৰিলে সকলো এনেই সিদ্ধ হব আৰু তাত কৰ্মমল নাথাকে, এইটো 28 নম্বৰ কথা। এইটো হৈছে সাধুৰ এয়া লক্ষণৰ ভিতৰত, সাধুসকলৰ সন্তসকলৰ এয়া লক্ষণ। ভাল বাৰু। 28 লক্ষণ পূৰ্ণ ভক্তজন তেনেয় ইটো উত্তম, শুনিও কপুনো ভকত লক্ষণ অতি মহাশ্ৰেষ্ঠতম। মই হে কেৱল জানা স্বৰূপত
সমস্তৰে অন্তৰ্যামী, দেখে কালে মূৰ পৰিচিন্ন নাই, চিদানন্দ ৰূপ আমি। এই কথাটো এতিয়া কলে এয়া 28 লক্ষণ, সন্তৰ 28টা লক্ষণৰ কথা ইতিমধ্যে কলে। 28 শব্দটো এইকাৰণেই কৈছে যে 28 লক্ষণটো ইয়াত এটা এটাকৈ আমাক স্পষ্টভাৱে জনালে। এতিয়া 28 শব্দটো ইয়াত লিখিছে। 28 লক্ষণটো এই যিজন সাধুৱে সম্পূৰ্ণৰূপে জানে, এইকেইটা কথা ভালকৈ জানে, বোধগম্য, আৰু সেইমতে কয়, আমাক এয়া সত্ৰৰ মাজতে আমাক বৰপেটাৰ বীৰেন দাস বাপে কৈছিলে, জানাৰাম হলেই নহব, মানাৰাম হব লাগিব। কথাটো অৰ্থাৎ এই সাধুসকল জানাৰাম নহয়, তেখেতৰ জনাৰামটো হয়েই, কিন্তু তেওঁলোক মানাৰাম। একচুৱেলি তেখেতসকলে মানিছে, সেয়াই সাধুৰ লক্ষণ। এই 28টা কথা স্পষ্টকে আমাক কলে। আৰু এয়া ভগৱন্তই আৰু কেইটামান কথা কৈছে, দুটামান কথা কৈছে। লক্ষণ বিলাকৰ বাদেও আৰু এটা হৈছে দেশ কাল ব্যতিৰেকে সৰ্বাত্মক অন্তৰ্যামী বুলি ভগৱন্তক সাধুসকলে বুজি পায়। এই কথাটো বুজাৰ কাৰণে তেওঁ আৰু কেতিয়াও এই 28 লক্ষণৰ বাদেও তেওঁ মূল কথা হিচাপে এইটোকে লৈ তেওঁ শ্ৰেষ্ঠতম লক্ষণটো তেওঁ আহৰণ কৰিব পৰা হয়, সেইটো মতে তেওঁ চলে। আৰু মইহে কেৱল জানা স্বৰূপত সমস্তৰে অন্তৰ্যামী, দেখে কালে মোৰ পৰিচিন্ন নাই, চিদানন্দ ৰূপ আমি। চিত আনন্দ অৰ্থাৎ সকলোৰে অন্তৰত আনন্দ প্ৰদান কৰিব পৰা শক্তি কেৱল ভগৱন্তৰ আছে। গতিকে সেই ৰূপটো, কাৰণ আনন্দ হৈছে যেতিয়ালৈকে চৈতন্য ৰূপটো আছে তেতিয়ালৈকেহে আনন্দ ৰূপটো আছে। যেতিয়ালৈকে চৈতন্য অৱস্থাটো নাই তেতিয়া আৰু সেই সকলোবিলাক একোৱেই নাই, সিহঁতি মৰা হৰদৰে হব। গতিকে চৈতন্য ৰূপ প্ৰদান কৰিব পাৰে একমাত্ৰ ভগৱন্তই। অৰ্থাৎ চিদানন্দ ৰূপ হৈছে ভগৱন্তই দিলেহে সেই চিদানন্দ ৰূপটো ভগৱন্তই যে চিদানন্দ ৰূপ, এই কথাটো এই বাপজনে, এই সন্ত ভকতজনে জানে। এইটো বৰ মুখ্যতম কথা বুলি কলে। এহি মতৰূপে ঈশ্বৰ কমুক, যদি বা জানি ন জানি, ব্যভিচাৰ শূন্য ভকতিয়ে মাত্ৰ, ভজে মোক যিটো প্ৰাণী। সেহিটো আমাৰ উত্তম ভকত, কহিলো মোৰ সন্মত, ভকত লক্ষণ ঈশ্বৰে আপুনি, কহিলন্ত উদ্ধৱ। এই 28 লক্ষণৰ বাদেও তাৰপিছত আৰু দুটা লক্ষণৰ কথা কৈছে। এটা কথা ইতিমধ্যে কলে, সেইটো হৈছে দেশ কাল ব্যতিৰেকে সৰ্বাত্মক অন্তৰ্যামী বুলি ভগৱন্তক বুজি পোৱা, সেইটো হৃদয়ত বদ্ধমূলভাৱে ধৰি তেওঁতে শৰণ লোৱা, এইটো এক নম্বৰ কথা কলে। আৰু দ্বিতীয় কথা, এই কথাটো যদি তেওঁ একো নাজানেও, ইমান ভিতৰলৈ তেওঁ যদি নাযায়ও, তথাপিও তেওঁ একান্ত ভকতিত তেওঁৰ বাদে আৰু কাৰো প্ৰৱেশ নাই, মানে তেওঁৰ স্বামী এজনেই। এই স্বামী এইজনকেই সমস্ত তেওঁতেই অৰ্পণ কৰি যিজনে চলিছে, অৰ্থাৎ তেওঁ ব্যভিচাৰ শূন্য। এতিয়া আমি শৰণ ললো, লৈ পেলাই ৰাস্তাত যাওঁতে কোনোবা এজন দেৱতাৰ কিবা পূজা পাঠ হৈ আছে অনুষ্ঠান, আমি আকৌ সেইফালে চাই পেলাই মূৰটো ডুৱাই দিলো, সেইটো আৰু ব্যভিচাৰ শূন্য নহল। আৰু সেইটোতে শৰণটো নষ্ট হল, শৰণ ভ্ৰষ্ট হল। গতিকে ব্যভিচাৰ শূন্য হবলৈ হলে অন্তৰৰ পৰা যিজনক ভাবে সেইজনক বাহিৰে ভিতৰে সৰ্বতো প্ৰকাৰে সেইজনে একাত্ম, সেইজনৰ বাদে আৰু
প্ৰদৰ্শনত আৰু দ্বিতীয়জন তেওঁৰ মনতো নাই, তেওঁৰ চিন্তাত নাই, তেওঁৰ লক্ষণত নাই, তেওঁৰ কথাত নাই, তেওঁৰ বাক্যত নাই, তেওঁ ক'তো নাই, তেওঁৰ দৃষ্টিটো নাই। মাত্ৰ সেই এজন কৃষ্ণই কৃষ্ণ, আৰু সেইজনেই অন্তিম, আৰু ইয়াৰ বাদে দ্বিতীয় হ'ব নোৱাৰে। সেইজনেই পৰম স্বামী, আৰু বেলেগ সকলো তেওঁতেই নিৰ্ভৰশীল। সেই কথাটোকে যিজনে মানি চলিছে তেওঁ ব্যভিচাৰ শূন্য। এতিয়া সেয়াই কলে যে ব্যভিচাৰ শূন্য ভকতিয়ে মাত্ৰ ভজে মোক যিটো। তেওঁ সেই কথা হয়তো নাজানিব পাৰে। আমি আগতে পাতিছিলো প্ৰথম কথাটো যে দেশ কাল ব্যতিৰেকে সৰ্বাত্মক অন্তৰ্যামী, এই কথাটো আমি সিমান ভিতৰলৈ নোযোৱাকে যদিও কিবা কাৰণে আমি সেয়া নাপালেও, তাৰ বাদেও আমি যদি ব্যভিচাৰ হৈ তেওঁতে একান্তভাৱে চলিব, তেতিয়াহলেও ভগৱন্তই উদ্ধৱৰ আগত কৈছে যে সেইজনী মোৰ কম। অৰ্থাৎ সন্ত ভক্তৰ লক্ষণৰ ভিতৰত এই দুটা আটাইতকৈ মুখ্য। ভকতৰ লক্ষণৰ ঈশ্বৰে আপুনি পৰিণত উদ্ধৱ এনেদৰে কথাখিনি কৈছে। এতিয়া ভাগৱত শাস্ত্ৰে কৃষ্ণৰ বচনে লক্ষণ কৈল সন্তৰ, পুৰাণান্তৰত সাধুৰ লক্ষণ শুনিও কহবে নৰ। ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰী, জগন্নাথ নাৰায়ণ, মাধৱ মুকুন্দ গোপাল গোবিন্দ, বাসুদেৱ জনাৰ্দন। এতিয়া আমাক ইয়াতে এটা কথা কলে যে ঈশ্বৰে নিজে কৈছে উদ্ধৱৰ আগত, এইখিনি আমি পালোৱেই। তাৰ বাদেও ভাগৱত শাস্ত্ৰৰ মাজৰ পৰা যিখিনি কথা, ভাগৱত শাস্ত্ৰ, পুৰাণ শাস্ত্ৰ, পুৰাণৰ সিংহ এইটো মহাভাগৱত। গতিকে ভাগৱত শাস্ত্ৰটো যিটো সন্তৰ লক্ষণ কথা কৈছে, সেইটো কেনেকুৱা? সেইটো হৈছে ভগৱন্ত কৃষ্ণৰ বাদে দ্বিতীয়জন কোনো নাই। তেওঁ সহস্ৰ নামধাৰী, আৰু তেওঁৰ গুণ অনুসৰি, তেওঁৰ গুণ ক্ৰীড়া, তেওঁ নিজে কৰা গুণ নামখিনি আমাক কেইটামান ইয়াতে উল্লেখ কৰি কৈছে। পৰম মহিমা মণ্ডিত ভগৱন্ত, অনন্ত গুণৰ অধিকাৰী ভগৱন্ত, অথচ তেওঁক দেশ কালে একো কৰিব নোৱাৰে। তেওঁ অনাদি অনন্ত, তেওঁ অচ্যুতা, তেওঁ গোবিন্দ। এই কথাকেইটা আমাক কৈছে, আৰু তাৰ মাজৰে কেইটামান নাম, সহস্ৰ নামৰ ভিতৰত কেইটামান নাম আমাক কৈছে। সেয়া হৈছে ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰী, জগন্নাথ নাৰায়ণ, মাধৱ মুকুন্দ গোপাল গোবিন্দ, বাসুদেৱ জনাৰ্দন। এতিয়া এইকেইটা নামৰ কথাটো আমাক গুণনাম হিচাপেই কৈছে, গুণনাম হলেও এই কথাখিনি আমি থাউকতে পাৰ কৰি দিব বিচৰা নাই। কথাটো হৈছে যে যিখিনি সাধুসকলে যিটো তেখেতসকলে হৃদয়ত আছে, সেই কথাটো তেখেতসকলৰ স্পষ্ট। তেখেতসকলে আখৰে আখৰে সেয়া পালন কৰে যিটো অনুভৱ, আৰু তেখেতসকলে যিটো বুজি পায় একেবাৰে নিষ্ঠাৰে বুজি পায়। সেইকাৰণে ইয়াতে কৈছে ৰাম কৃষ্ণ হৰি, এই যিকেইটা নাম, সেই নামকেইটাৰো আমাৰ নামান্বয়ত নামঘোষাত মাধৱ পুৰুষে আমাক সুন্দৰকৈ বৰ্ণনা কৰি গৈছে। প্ৰতিটো বিষয়তে গুৰুজনাৰ প্ৰপন্ন শিষ্য, যিহেতু গুৰুজনাই যিটো কৈছে
সেই কথাটোৰ পৰিপূৰক তেওঁ শাস্ত্ৰৰ যিখিনি অৰ্থ প্ৰয়োজন সাপেক্ষে তেওঁ সকলোখিনি ভাঙিছে। এতিয়া ভক্তি ৰত্নাকৰ শাস্ত্ৰখন গুৰুজনাই কৰিলে আৰু তাতে ৰাম, কৃষ্ণ, হৰি, অনন্ত, মুৰাৰী, জগন্নাথ, নাৰায়ণ এইখিনি নাম কলে, কিন্তু মাধৱ পুৰুষে দেখিলে এইখিনি মই ভঙাই মানে ভকতৰ কাৰণে, এই নৰলোকৰ কাৰণে এইখিনি ভাঙি থৈ যাম। এয়া মাধৱ পুৰুষে পৰিপূৰক কাম কৰিছে। মাধৱ পুৰুষে জানে যে গুৰুজনাই এনেই কোৱা নাই, যে মাধৱ পুৰুষে সেইখিনি কথা বুজি ইমান কৃপালু গুৰুজনাৰ আদৰ্শত 100% ব্ৰতী মাধৱ পুৰুষ। সেইকাৰণে তেখেতে সেইখিনিও আকৌ ভাঙি পেলাই নামঘোষাত নামান্বয়ৰ ব্যৱস্থা কৰিলে। নামান্বয় এতিয়া প্ৰত্যেকটো ইয়াৰ অৰ্থ কৈছে। ৰাম চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক ৰমান্ত কৰ্ম অনুৰূপে এতেকে সেই ঈশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম নাম আকৌ জানিবা নিশ্চয়। শুদ্ধভাৱে এই কথাটো জান। সেইদৰে কৃষ্ণ অকৃক্ষণ পদ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুয়ো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দ মাত্ৰ এতিয়া শব্দটোৱে পৃথিৱীবাচক হৈছে। পৃথিৱীবাচক বুলি কওঁতে সমস্ত পৃথিৱীৰ প্ৰাণী বাচক হৈছে। সমস্ত প্ৰাণী মানে জীৱশ্ৰেষ্ঠ প্ৰাণী। এই জীৱশ্ৰেষ্ঠ প্ৰাণী মানে মনুষ্যৰ হৃদয়ৰ মাজৰ যি আনন্দ, নাম আনন্দ, সেই নাম আনন্দকে কৃষ্ণ বুলি কৈছে। এই কথাটো সাধুসকলে স্পষ্টকে জানে। ঈশ্বৰৰ পদসেৱা কৰন্তে জীৱৰ যত কৃষতাক্ষয় নিৰন্তৰ এই হেতু তেখে জানা ঈশ্বৰক বুলি কৃষ্ণ প্ৰসিদ্ধ অন্বয় মনোহৰ। আমি কলিকালৰ মনুষ্য। আমাৰ আধ্যাত্মিক কৃষতা এইখিনি পোৱাৰ চিন্তা কৰাৰ আগতে আমি বহুতেই ভাবিব পাৰো শাৰীৰিক, আৰ্থিক, মানসিক সকলো কৃষতা আমাৰ মনুষ্যই চিন্তা কৰিব পাৰে। কিন্তু ডাঙৰ কথা, যিজনক চিন্তা কৰিলেই সমস্ত কৃষতা নাইকিয়া হব, তেতিয়াহলে জীৱই মনুষ্যই চিন্তা কৰিবলগীয়া আছে কি? অৰ্থাৎ এই প্ৰবোধ বাণীটো পালেহে জীৱই প্ৰকৃতাৰ্থত কৃষ্ণত প্ৰকৃততে ভজিবলৈ তেওঁ সক্ষম হব। সেই অৰ্থতেই কৈছে যে ঈশ্বৰৰ পদে সেৱা কৰোঁতে জীৱৰ সমস্ত কৃষতা নাইকিয়া হব। ইয়াতকে আৰু সন্তোষজনক, ইয়াতকে আনন্দ বাৰ্তা কি হব পাৰে? সেইকাৰণে তেওঁৰ প্ৰভু কৃষ্ণ নামটো প্ৰসিদ্ধ। এই কথাটো আমাক মাধৱ পুৰুষে সেইকাৰণে কৈ গৈছে। আকৌ আহিলে তেনেকে হৰি, যে স্মৰণ মাত্ৰকে যিহেতু দুৰ্ঘোৰ সংসাৰৰ দুখ হৰন্ত এই হেতু তেখে ঈশ্বৰক হৰি লয় যত মহন্ত। নাম ললেই হল সংসাৰৰ সমস্ত দূৰৰ পৰা দুখৰ পৰা তেওঁ নিস্তাৰ কৰিব। আমি দুখত পৰিম সেইটো কি ডাঙৰ কথা? দুখত পৰিব, সকলোৱে পৰিব, কিন্তু ডাঙৰ কথা আমাৰ এটা ভাল, আমাক এটা ভগৱন্তই উপায় দি থৈছে যে দুখত পৰিলে তোমালোকে মোৰ নাম লবা, মোৰ চৰণৰ চিন্তা কৰিবা, মই যিকোনো উপায়ে পাৰ কৰিম তোমাক। এই কথাটো কোৱা আছে যে তেওঁ নামটো ললেই সমস্ত পাপো দূৰ হব। গতিকে ইয়াতকে আৰু সুন্দৰ, ইয়াতকে আৰু পৰম সুখকৰ কথা কি হব পাৰে? প্ৰকৃততে সেইকাৰণে এই হৰি শব্দটো উচ্চাৰণ কৰি বৰ আনন্দ পায়। এয়া হৈছে ভকতৰ লক্ষণ। আকৌ কৈছে অনন্ত নামটো কৈছে, দেখ কালে তাংক একোৱে প্ৰকাৰে কৰিতে নপাৰে অন্ত এই হেতু দেখে ঈশ্বৰৰ নাম প্ৰসিদ্ধ ভুইলে অনন্ত। অনন্ত যাক দেশ, কাল,
এইবিলাকে কেতিয়াও কোনেও এই জনক চুবগৈ নোৱাৰে, সেইজনৰ কাষ চাপিব নোৱাৰে। তেওঁক কালে বিচাৰি নাপায়, তেওঁ নাদি। তেওঁ ইমানেই পৰিব্যাপ্ত, তেওঁ দেশ বুলি ক'লে মানে তেওঁ এই দেশ কোন দেশ কি কথা সেইটো প্ৰশ্ন নুঠে। তেওঁ পৰিব্যাপ্ত। গুৰুজনে আমাক এটা কথা ক'লে, তেওঁ পৰিব্যাপ্তি অনন্ত কোটি ব্ৰহ্মাণ্ড। তেওঁৰ পৰিব্যাপ্তি, তেওঁ ক'ত ক'ত আছে, কোন দেশত আছে, কোন ঠাইত আছে, কোন জেগাত আছে, এই কথাটো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ তেওঁ অধিকাৰী, গতিকে সমস্ততে পৰিব্যাপ্ত। এই কথাটো আমাক ক'লে, সেইকাৰণে তেওঁৰ নাম অনন্ত হ'ল। এইখিনি কথা শুদ্ধকৈ আমি ল'ব পাৰিলেহে আমি যে আমাৰ হৃদয়ত এই ভগৱন্ত কৃষ্ণৰ তেওঁৰ প্ৰতি আমাৰ যি ধাৰণা, সেইখিনি যে সুদৃঢ়ৰ পৰা সুদৃঢ় হ'ব, দৃঢ়ৰ পৰা দৃঢ়তৰ হ'ব, দৃঢ়তৰৰ পৰা এটা সময়ত শ্ৰেষ্ঠতম দৃঢ়তা লাভ। এই কথাটোৰ কাৰণে গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষেও সেয়াৰে আমাক সহায় কৰে। গুৰুজনাই কৰিলেই, আৰু গুৰুজনাৰ পিছে পিছে মাধৱ পুৰুষেও সেইখিনি আমাৰ প্ৰতি আগবঢ়ালে। তাৰপিছত ক'লে মুৰাৰী। এয়া আমি জানো, শান্তক পালন, দুষ্টক দমন, এয়া মোৰ অসুৰক বধ কৰি মুৰাৰী। এনেকে জগন্নাথ আকৌ কৈছে, জগন্নাথ কৰ্ম অনুসৰি ইটো জগতক পালন্ত হৰি সাক্ষাৎ, সেয়েহেতু দেখে জগন্নাথ নাম আচন্ত প্ৰখ্যাত। জীৱসকলৰ সংসাৰত স্থান, আৰু সেই স্থানৰ কাৰণেই লীলা ভিন্ন ভিন্ন। অৰ্থাৎ এই লীলা ভিন্ন ভিন্ন হোৱাৰ কাৰণটো হ'ল কৰ্ম অনুসৰি জীৱসমূহক সময়ে সময়ে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া, তেওঁলোকক কৃপা কৰা, তেওঁলোকৰ প্ৰতি সকলো সময়তে দৃষ্টি ৰখা সমানে, কৰ্ম অনুসৰি কৃপা। এই কথাটো যিজনে কৰিব পাৰে, একমাত্ৰ প্ৰভু ভগৱন্তই কৰিব পাৰে। গতিকে তেওঁৰ নাম জগন্নাথ। এই কথাটো কলে। আকৌ কলে নাৰায়ণ, যে পৰম ঈশ্বৰ স্বৰূপে জীৱৰ আচন্ত হোৱা আশ্ৰয়, এতেকেহে তাংক বুলি নাৰায়ণৰ নামৰ দিব্য। এতিয়া ডাঙৰ কথাটো হৈছে, পৰম ঈশ্বৰ স্বৰূপে জীৱৰ আচন্ত হোৱা আশ্ৰয়, এই কথাটো যেতিয়ালৈকে নাজানে, তেতিয়াহ'লে ভগৱন্ত কৃষ্ণক চিন্তিব কেনেকৈ? অৰ্থাৎ আমাৰ ইয়াত প্ৰত্যেকটো এই নামৰ, গুণনামৰ, প্ৰত্যেকটো গুণনামৰ বিশেষত্ব আছে। সেই বিশেষত্ব, এই কথাখিনি আমি ভালদৰে বুজিলেহে আমাৰ হৃদয়ত সেইজনৰ প্ৰতি আমাৰ সুদৃঢ় ধাৰণা, দৃঢ়ৰ পৰা দৃঢ়তৰ। এই কথা আকৌ মাধৱ, মা পদে লক্ষ্মী দেৱীক বোলৰে তাহানো স্বামী ঈশ্বৰ, এতেকে তাংক বোলৰে মাধৱ মহাজান। কোনোবাই কব পাৰে, আমাৰ কলি যুগৰ মানুহ, তেওঁ কব পাৰে, সংসাৰত হাবুডুবু খাওঁতে ভাবিব পাৰে, বোলে সকলো ঐশ্বৰ্য সম্পত্তি দেখোন এগৰাকী আছেই দায়িত্বত, এগৰাকীক লক্ষী বোলে। কিন্তু যেতিয়াই গম পালে যে সেইগৰাকীক আকৌ ভগৱন্ত কৃষ্ণইহে আশ্ৰয় দিছে, সেইজনে আকৌ যিগৰাকীক আমি লক্ষ্মী বুলি কৈছো, সেই লক্ষ্মীৰ আকৌ পতি, লক্ষ্মীৰ আকৌ গৰাকী, লক্ষ্মীৰ আকৌ স্বামী হল সেইজন কৃষ্ণ। গতিকে আমি কৃষ্ণক ভজিলে দেখোন সকলো হব। মুকুন্দ যদিহে সকলো পালে, কিন্তু মুক্তি যদি দিব পৰা অধিকাৰ, মুক্তি দিব পৰা শক্তি, মুক্তি দিব পৰা সমৰ্থ, মুক্তি দিব পৰা কোনো ওলাব একমাত্ৰ কৃষ্ণলৈ। ভগৱন্ত কৃষ্ণইহে জীৱৰ মুক্তি দিব পাৰে। তাৰ বাবে কোনো এনে এটি অথৰিটি, এনে এটি কোনো কাৰো শক্তি নাই যে জীৱক মুক্তি দিব। সেইকাৰণে তেওঁ মুকুন্দ, অৰ্থাৎ মুক্তিদাতা তেওঁ। এইটো বৰ ডাঙৰ কথা। আৰু একেদৰে গোপাল বুলি কৈছে,
গু পদে বেদ ইন্দ্ৰিয়ক বুলি কৰন্ত তাক পালন এতেকেহে তাংক বোলা গোপাল বোলয় গোপাল জানিবা এই কথাটো কৈছে। সেইদৰে গোবিন্দ কৈছে ইন্দ্ৰ আদি দেৱে গুৰ ইন্দ্ৰ পাতি কৰিলন্ত অভিষেক পৰম প্ৰসিদ্ধ গোবিন্দ নামক ধৰিলা হৰিব। এতিয়া কথাটো আমাৰ প্ৰত্যেকটো কথাৰ লগত ভগৱন্তই কিদৰে আশ্ৰয় দিব পাৰে। আচৰিত কথা যে এটি আঙুলিৰ ওপৰত এই গোৱৰ্ধন পৰ্বতটো আনি পেলাই সমস্তকে শিলা বৰষুণ কৰিলে। ইমান এই ইন্দ্ৰই জোৰ কৰি পেলাই সকলোকে বিপদ দিওঁ বুলি পেলাই, কষ্ট দিওঁ বুলি পেলাই তেনেদৰে শিলা বৰষিলে, প্ৰবল বৃষ্টিপাত কৰিলে। কিন্তু তাত দেখোন ভগৱন্তই আঙুলি এটাই এনেকে পৰ্বত এটা ধৰি আনি পেলাই ৰাখিলে। সমস্ত যুৱক দেখোন তেনেকেই ৰক্ষা কৰিলে, সমস্ত মনুষ্যক দেখোন তেনেকেই সেয়া সহজে আশ্ৰয় দিলে। সেইজনে আৰু তেতিয়াহলে তেওঁতকৈ আৰু হেলা ৰঙে জীৱক আশ্ৰয় দিব পৰা আৰু কোন হব পাৰে। জগততে কৰি অশ্বৰ আচমতে নিবাস জগতো তাতে বসয় এতেকেহে তাংক বুলি বাসুদেৱ নামৰ বাসুদেৱ নামৰ কথা। আৰু আমাৰ যদিও মায়া ভগৱন্তই সৃষ্টি কৰিছে তেওঁ লীলা বৰ্তাই ৰাখিবৰ কাৰণে, জীৱসমূহৰ গতি অনুসৰি তেওঁলোকৰ মতি অনুসৰি গতি পাবৰ কাৰণে যিটো সাংবিধানিক এটা নীতি ভগৱন্তই সৃষ্টি কৰিলে। ভগৱন্তই সনৰচনাৰ মাজত মায়াক সেইকাৰণে আনিছে যে মায়া হলেহে সহায়ক হব, এই কথাটোৰ কাৰণে মায়াক সৃষ্টি কৰিলে। কিন্তু তেওঁ কৈছে জনা পদে মায়া দেৱীকো বুজায় ভক্তৰ মায়া মৰ্দন্ত। যিজনে ভগৱন্তৰ নাম লৈছে মায়াই একো কৰিব নোৱাৰে। এই হেতু দেখে জনাৰ্দন নাম ধৰি আছে। অৰ্থাৎ এইখিনি আমি এইকাৰণে অকমান পাতিলো যে ভকতে সাধুসকলে এইকেইটা কথা খুব স্পষ্টকৈ জানে, গতিকে তেওঁ আৰু ভয় কৰিবলগীয়া কোনো ফালৰ পৰাই নাই। চাৰিওফালৰ পৰাই তেওঁ আশ্ৰয়ত মজবুত, তেওঁ শক্তিশালী, পৰম শক্তিশালী যিজন সেইজনৰ ছত্ৰ ছায়া লাভ কৰিবলৈ গৈছে। ইয়াতকে আৰু চিন্তা কৰিবলৈ কি আছে, আৰু একোৱেই নাই। সেইকাৰণে ইয়াতে যিকেইটা শব্দ কলে ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰী জগন্নাথ নাৰায়ণ মাধৱ মুকুন্দ গোপাল গোবিন্দ বসুদেৱ জনাৰ ইমানখিনি কথা যে কলে উল্লেখ কৰিলে গুণনামসমূহ, এই গুণনাম সমূহৰ ভিতৰত ভগৱন্তৰ তেওঁৰ যি লীলা, তেওঁৰ যি মহিমা, তেওঁৰ যি যশ গুণগান সমস্ত ইয়াতে প্ৰকাশিত হৈছে। তাকে হৃদয়ত লৈ পেলাই সুদৃঢ়ভাৱে তেওঁক চিন্তা কৰিব। কথাটো কিমানেই আমাক সেইকাৰণেই বোধ হয় কৃপালু গুৰুজনে এনেদৰে ঐশৱ নামক কীৰ্তন কৰা সৰ্বদাই যিটো নৰে নাহিকে সংশয় জানিবা নিশ্চয় বন্দনী ভৈলা হবাৰে। বৈষ্ণৱানন্দনে অৰ্জুনৰ আগে বুলন্ত কৃষ্ণ বচন মূৰ কৃষ্ণ নাম পৰম মংগল গাৱে সদা সাধু জন। এইসমূহ গুণনাম যিজনে সততে কৃতজ্ঞ, এইজন তেওঁ আৰু সংশয় কৰিবলগীয়া সংসাৰত একোৱেই নাই। আৰু আটাইতকৈ ভাল কথাটো যে তেওঁ আদৰ্শ, তেওঁ সকলোৰে বাবে আদৰ্শ। ভগৱন্তত তেওঁ ইমান দৃঢ় বিশ্বাসে ভগৱন্তত তেওঁ আশ্ৰয় কৰিব পাৰিলে যে সেইটোতে সকলো মনুষ্যই তেওঁৰ প্ৰতি শ্ৰদ্ধা সেৱা, এইখিনি পৰম শ্ৰদ্ধা আৰু সেৱাৰে তেওঁ সেইখিনি সন্মান প্ৰদৰ্শন কৰে। অৰ্থাৎ মনুষ্যৰ বন্দনী। এতিয়া ইয়াতে এটা কথা আছে, সমস্ত মনুষ্যৰ হৃদয়তে ঈশ্বৰ আছে। তেতিয়া সমস্ত মনুষ্যৰ যদি বন্দনীয় হৈছে
ইয়াৰ অৰ্থটো এইটোৱেই যে ভগৱন্তৰ প্ৰিয় হৈছে তেওঁ। অৰ্থটো তেনেকে আমি ল'ব পাৰোঁ যে মনুষ্যই ভাল পাইছে মানে মনুষ্যৰ প্ৰিয় হৈছে, অৰ্থাৎ জীৱশ্ৰেষ্ঠ মনুষ্যই যদি প্ৰিয় হৈছে, আমি সেইটোকে অকণমান বহলভাৱে ল'ব পাৰোঁ সকলো মনুষ্যৰ হৃদয়ত ঈশ্বৰ, অৰ্থাৎ ঈশ্বৰে তেওঁক সেইকাৰণে ভাল পাইছে, ঈশ্বৰে তেওঁক গ্ৰহণ কৰিছে। এই কথাটো আমি তেনেদৰে ল'ব পাৰোঁ। এতিয়া সেইকাৰণে কৃষ্ণ নামটো ভগৱন্তই অৰ্জুনৰ আগত কৈছে, যিজনে মোৰ নাম লয়, মোৰ গুণৰ নাম লৈ পেলাই যিজনে আনন্দ কৰিছে, সেইজন সকলোৰে বন্দনীয় হৈছে। আৰু তেওঁ কোনোদিন অমংগলৰ সন্মুখীন নহয়, তেওঁ সদায় মংগল, তেওঁৰ বাবে সদায় সকলো সময় মংগল। এই কথাটো কৈছে। অজিতু মহন্তৰ সদায় মংগল, নাহি কয় অমংগল, নাম এৰিয়ানো নকৰে ব্যাখ্যান, যতে ক সাধু সকল। অজিতু জনে মূল ভকতক মাত্ৰ আলাপ কৰি থাকয়, সিও জনো জানা আমাৰ ভকত, কহিলো মই নিশ্চয়। এতিয়া এই সাধুজনৰ বৈশিষ্ট্যটো হ'ল তেওঁ যলৈকে নাযাওক, যাকে লগ পাওক, তেওঁ অকল এই ভগৱন্ত কৃষ্ণৰ কথাবোৰেই পাতি থাকে। আমাৰ ভকতসকলৰ সাধাৰণতে এটা কথা, লক্ষণীয় কথা, যিসকলে ভকতিৰ কথাবোৰ বেছিকৈ পাতি ভাল পায়, সেইসকলে ভকতিৰ কথা নপতাসকলৰ লগত বেছি সময় কথা পাতিব নোৱাৰে, বেছি সময় থাকিবও নোৱাৰে। অলপমান কথা পাতি শেষেই হ'ল, পাতিবলৈ একো নাইকিয়াই হ'ল। কিন্তু দুজন ভকত বা সাধু যদি লগ হয়, তেতিয়াহ'লে চাব লাগিব, এইটোতে দেখা যাব যে তেখেতসকলৰ কথা অন্তই নাই, অফুৰন্ত কথা, অফুৰন্ত সময়। এয়া এইকাৰণে সম্ভৱ হৈছে, দুইজনে কেৱল কৃষ্ণ কথা পাতিছে, দুইজনে কেৱল ঈশ্বৰৰ কথা পাতিছে। সেইটো কাৰণে তেওঁ এই দুজনে বেলেগ কথা আৰু নেপাতে এইখিনি সময়, এইখিনি সময়ত বুলি নহয়, কোনো সময়তে। আকৌ কৈছে ভগৱন্তই বোলে যিজনে এই সাধু, এই যিজন সাধু, যিজনে সকলো সময়তে ভগৱন্তৰ কৃষ্ণৰ কথাহে পাতে, সেইজনক আকৌ কোনোবা এজনে ভাল পায়। সেই কোনোবা যিজনে ভাল পায় সেইজনো কম নহয়, সেইজনো ভগৱন্ত। অৰ্থাৎ ভকতক বা সাধুজনক, সন্তজনক ভাল পোৱা যিজন, সেই ভাল পোৱাজনকো আকৌ ঈশ্বৰে ভাল পায়। ভগৱন্ত কৃষ্ণই নিৰ্মুখে কৈছে। এয়া সন্ত ভক্তৰ লক্ষণটো যে তেওঁ সকলো সময়তে ভগৱন্তৰ নাম, কৃষ্ণ, সেয়া গুণ নাম লীলা, সেইখিনি কৰি তেওঁ আনন্দ পায়। তেওঁ কিবা প্ৰকাৰে, কিবা নহয় কিবা প্ৰকাৰে কথা মাত ওলালেও সেই কৃষ্ণতেই লীন যায়গৈ। গোটেই কথাখিনি গৈ 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 সেই কৃষ্ণ কথালৈকে যায়গৈ। তাৰমানে তেওঁ সকলো সময়তে চিন্তা আৰু মতিটো কৃষ্ণত কেন্দ্ৰিত হৈ আছে। কৃষ্ণত কেন্দ্ৰিত হোৱাৰ কাৰণেহে তেওঁ সকলো সময়তে সেইমুখী হ'ব পাৰে। এই সাধুৰ লক্ষণ বুলি কৈছে কৃষ্ণ। মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটো জনমূৰ পৰম বান্ধৱ, কহিলো প্ৰতিপতি। গুণময় কাম ক্ৰোধ লোভ যিনি, যিটো জন মহাশয়, মোৰ নামক বান্ধৱ বুলিয়া, সদায় মাত্ৰ গায়। আমি এইখিনি কথা পালোৱেই যে যিজনে ভকতক ভাল পায়, ভকতক ভাল পায়, যিজনে ভকতক ভাল পায়, সেইজনো ভগৱন্তৰ বান্ধৱ বুলিতো ক'লেই,
গুণময় কাম ক্ৰোধ লোভ জিনিস যিটো জন মহাশয় মোহৰ নামক বান্ধৱ বুলিয়া সদায় মাত্ৰ এইজনেও সেই যেনেকে চুম্বকৰ ওচৰত লোহা এটুকুৰা থৈ দিলে এই চুম্বকৰ গুণৰ বাবে লোহা টুকুৰাইও চুম্বকত্ব লাভ কৰে। এইটো বিজ্ঞানসন্মত কথা। একেদৰে এজন ভকতৰ ওচৰত ভকতৰ গুণগান গাওঁতে যিজনে গাইছিলে তেওঁ আকৌ সেই গুণৰ লাহে লাহে তেওঁ অধিকাৰী হয়। গুণময় কাম ক্ৰোধ লোভ জিনিস যিটো জন মহাশয় মোহৰ নামক বান্ধৱ বুলিয়া সদায় মাত্ৰ গাওঁ। এই যিজনে ভকতজনক আদৰ কৰিছে, ভকতজনক সন্মান কৰিছে, ভকতজনৰ ওচৰত তেওঁ সদায় সুখ অনুভৱ কৰিছে, সেইজনেও সেই ভকতৰ গুণখিনিৰ পৰা তেওঁ তেনেদৰে লাভ কৰিছে। ভকতজনৰতো এইখিনি গুণ আছেই, ভকতজনৰ এয়া গুণ আছেই, কিন্তু যিজনৰ ভকত হোৱা নাই কিন্তু ভকতজনক ভাল পায়, ভকতজনৰ ওচৰত তেওঁ ভকতৰ প্ৰতি তেওঁ অনুৰাগ আছে, সেইজনৰ প্ৰতি ভাল পোৱা আছে, সেইজনক অন্তৰে সৈতে সন্মান কৰে, সেইজনৰ সংগ ভাল পায়, তেতিয়াহ'লে সেইজনেও সেই ভকতৰ গুণখিনি আহক। যিদৰে লোহা এডোখৰে চুম্বকৰ গুণখিনি আহৰণ কৰে। সিজনে যিমতে কৰে মোক প্ৰীতি শুনিও সখী অৰ্জুন নপাৰে সিমত প্ৰীতি কৰিবাক যদি যিনে চয়ুন ভক্তি ৰত্না কৰে ভকত লক্ষণ কহিলো সাৱধানে সামাজিক জন কৃষ্ণৰ বচন শুনিলা বিদ্যমানে। অৰ্জুনক কৈছে কৃষ্ণ এইখিনি কথা যে যিজনে ছয় ৰিপুক জিনিলে কিন্তু সিজনে যিমতে কৰে মুখ প্ৰীতি শুনিও সখী অৰ্জুন। এতিয়া যিজনে একান্তৰূপে ভগৱন্তত তেওঁ আশ্ৰয় লৈ ভগৱন্তৰ প্ৰেমত মত্ত হৈছে, অৰ্থাৎ সেই সৎসংগৰ জৰিয়তে তেওঁ লাভ কৰা যি ভকতি, এই ভকতিৰ মাধ্যমে তেওঁ ভগৱন্তত এইদৰেই তেওঁ মছগুল হৈছে যে সেইজনৰ কথা আনৰ লগত নিমিলে। যে কোনোবা এজনে বোলে ছটা এইবিলাক উৰ্মি সকলোবিলাক বোলে জিনিলে, ক্ষুধা পিপাসা সুখ মোহ জৰা মৃত্যু এইবিলাক জিনিলে, হলেও এই যিজন পৰম সাধু সেইজনক দাস নাপায়। এতিয়া অৱগায়ী মনে কৃষ্ণৰ চৰণে শৰণ কৰিয়া হাৰ সাধু সংগ লোৱা কৃষ্ণ গুণ গোৱা তৰিও ঘূৰ সংসাৰ ইটো জগতত নাহি হাৰ তত্ব বিনে মাধৱৰ নাম এতেকে সমস্ত তেজিয়া সদায় বুলিও কৰা ৰাম। এটা শব্দ এটি কলে অৱগায়ী মন, যিটো মনক বশীভূত কৰা হৈছে, যিটো জ্ঞানে গৰকা মন অৱগায়ী মন, অৰ্থাৎ বিবেকৰ দ্বাৰা সঞ্চালিত যিটো মন সেইটো অৱগায়ী মন। অৱগায়ী মনে কৃষ্ণৰ চৰণে শৰণ কৰি অৰ্থাৎ এইখিনি কথা গম পোৱাৰ পাছত মনটোত এই জ্ঞানে গৰুকি পেলাই মনক জ্ঞানে পৰিচালিত কৰিছে, বিবেকেৰে পৰিচালিত হোৱা যিটো মন, সেই মনটো হল অৱগায়ী মন। এই অৱগায়ী মনটো এতিয়া লাহে লাহে বাকীবিলাক তাত কৰিব আৰু তেওঁ কৃষ্ণৰ চৰণত শৰণ লবলৈ বিচাৰিব, আৰু সেইকাৰণে এয়া সম্ভৱ হব।
সাধুৰ সংগ লৈ কৃষ্ণ গীত গাব, কৃষ্ণ যশলীলা কৰিব, আৰু এই সংসাৰ অনায়সে অতি আনন্দৰে হাজাৰ দুখৰ মাজতো ভগৱন্ত কৃষ্ণই পাৰ কৰি নিব। ইটো জগততো মাহী হাৰতত বিনে মাধৱৰ নাম। গতিকে এজন সাধু লোকৰ এইটো উপলব্ধি ভগৱন্ত কৃষ্ণই কৈছে, আমাক গুৰুজনাই কৈছে যে এটা পদচন্দত আছে, ঈশ্বৰ নিৰ্ণয় মাহাত্য। 7:02 হৈছে, গতিকে আমি ময়ো 7:30লৈকে যাব পাৰিম। গতিকে এইখিনি অকণমান আগবাঢ়িব ওলাইছো। কৃষ্ণ এয়া ঈশ্বৰ নিৰ্ণয় মাহাত্য পদ। আত অনন্তৰে কহু ঈশ্বৰ নিৰ্ণয়, মহাগতি দাতা সি যিটো দেৱ কৃপাময়, জগতৰে ভজনীয় দেৱতা পৰম, সংসাৰত দেৱ আৰু নাহি যাক সম, তাহানে মাহাত্য আবে কৰুণী ৰূপন, সাৱধান মনে শুনিও ক সৰ্বজন, যাহাৰ শ্ৰীকৃষ্ণ নাম পৰম প্ৰখ্যাত, স্বৰ্গ বিসৰ্গাদি নৱ লক্ষণ সাক্ষাৎ। এতিয়া ঈশ্বৰ নিৰ্ণয় আমাক, এতিয়া ঈশ্বৰ আমাক সাধুৰ কথা কলে, সৎসংগৰ কথা কৈছে। এতিয়া আমাৰ ঈশ্বৰ, আমি হৃদয়ত কেনেকে ঈশ্বৰক ল'ব লাগে এই কথাটো। আত অনন্তৰে কহু ঈশ্বৰ নিৰ্ণয়, মহাগতিদাতা যিটো দেৱ। এইটো কথা পাতিছিলো যে কেৱল গতিদাতা, মুকুতিদাতা একমাত্ৰ এজন, সেয়া ভগৱন্ত। তেওঁৰ বাদে আনে দিব নোৱাৰে। ভগৱন্ত কৃষ্ণৰ বাদে আনে কোনো জীৱই গতি পাব নোৱাৰে। অকল ভগৱন্ত কৃষ্ণইহে গতি দিব পাৰিব, মানে মুখ্য দিব পাৰিব, গতি দিব পাৰিব। জগতৰে ভজনীয় দেৱতা পৰম, সংসাৰত দেৱ আৰু নাহি যাক, এইজনেই শ্ৰেষ্ঠতম দেৱ, এইজন শ্ৰেষ্ঠতম, এইজনে সকলোকে মুখ্য দিব পাৰে, এইজনে সকলোকে গতি দিব পাৰে, যিটো আন কোনেও নোৱাৰে। গতিকে সেইজনৰ কথা আমি এতিয়া কম, সকলোৱে শুনিব লাগিব। ইয়াৰ কথা কৈছে, যাহাৰ শ্ৰীকৃষ্ণৰ নাম পৰম প্ৰখ্যাত, স্বৰ্গ বিসৰ্গাদি নৱ লক্ষণ সাক্ষাৎ। এতিয়া যিজনৰ নাম, সেইজন দেৱ, যিজন শ্ৰেষ্ঠতম, যিজনে কেৱল অকল সেইজনেহে মুখ্য আৰু গতি দিব পাৰে, সেইজন স্বৰ্গ আৰু বিসৰ্গ আদি 9টা, মুঠতে 10টা লক্ষণ, এয়া তেওঁ এই 9টা লক্ষণৰ জৰিয়তে তেওঁক প্ৰকাশিত কৰা হৈছে। অৰ্থাৎ আমাৰ ভাগৱত শাস্ত্ৰৰ কথা কৈছে। ভাগৱতত আমি ভগৱন্তৰ গোটেই কথাখিনি যদি মিলাই চাওঁ, তেতিয়াহ'লে এককেন্দ্ৰিকভাৱে ভগৱন্ত কৃষ্ণকহে পাওঁ আৰু দ্বিতীয় এজনক নাপাওঁ। অকৰে লক্ষ্য মাত্ৰ কৃষ্ণ দেৱক নিশ্চয়, সিটো কৃষ্ণ জগত কেৱলে আশ্ৰয়, ও কৃষ্ণে সে পৰম ধন দেৱতাৰো দেৱ, প্ৰভু সদায় তান চৰণত সেৱ, কৰোহো হব। শুনিও ক আবে আবে সবে বচন ব্ৰহ্মাৰ, কৰন্ত কৃষ্ণ
তুতি নতি নমস্কাৰ ভৈলন্ত কৃতাৰ্থ ব্ৰহ্মা ঈশ্বৰক জানি নজানয় ঈশ্বৰক যিটো মূঢ় প্ৰাণী। এতিয়া যিজন কৃষ্ণ বুলি কৈছে, যিজন কৃষ্ণ, সেইজনেই জগতৰ আশ্ৰয় থল। তেওঁৱেই পৰম ধন, তেওঁ দেৱতাৰো দেৱতা। তেওঁৰ চৰণত সদায় সেৱা কৰো। আমি গুৰুজনে সেৱা কৰে, আমি সকলোৱে সেৱা কৰো। সকলো দেৱ দেৱী সকলোৱে সেইজনতে সেৱা কৰে। এতিয়া ব্ৰহ্মাই কৈছে যে কৃষ্ণ, হে কৃষ্ণ, ব্ৰহ্মা স্তুতিত আমাৰ পাইছো, ব্ৰহ্মাই স্তুতি কৰিছে কৃষ্ণক। সৰ্বতো প্ৰকাৰে কৃষ্ণতে স্তুতি নতি কৰিছে। আনকি এইটোও কৈছে যে তুমি তোমাৰ আশ্ৰয় পোৱা, তোমাৰ পদ ধূলা পোৱা এই বৃন্দাবনৰ মই গছ লতিকা যদিও হলোহেঁতেন, তেতিয়াহ'লে মই ব্ৰহ্মপদ মোক নালাগিলেহেঁতেন। অৰ্থাৎ ভগৱন্তৰ প্ৰতি ব্ৰহ্মাৰ তুতিৰ মাহাত্য ইয়াতে বুজা গৈছে। এতিয়া আমি সেই ভগৱন্তক, যিজন ব্ৰহ্মাই যিদৰে বুজিলে, সেই কথাটো কিন্তু সকলোৱে নাই বুজা। যিজনে নাই বুজা সেইসকল মূঢ় প্ৰাণী, যিসকলে বুজিব পৰা নাই। কিন্তু সৎসংগ সাধুসংগত থাকিলে সেইখিনি মূঢ়তা মানুহৰ হৃদয়ৰ পৰা নাইকিয়া হ'ব। কৃষ্ণ তাকে হুক কৰি ব্ৰহ্মা বচন বুলন্ত, হে প্ৰভু কমল লোচন ভগৱন্ত। তোমাক বহুত কাল উপাসা কৰিলো, আজিহে তোমাক মই সাক্ষাতে জানিলো। এই মূঢ় প্ৰাণীসকলৰ যি মূঢ়তা, সেই মূঢ়তা দেখি ব্ৰহ্মায়ো মনতে সুখ কৰিছে, মনতে তেওঁ দুখ পাইছে। মই সৃষ্টি কৰিলো শ্ৰেষ্ঠতম মনুষ্য, তেওঁলোকেও আকৌ কৃষ্ণক ভগৱন্তক ভালদৰে বুজিব পৰা নাই। হে প্ৰভু কমল লোচন প্ৰভু ভগৱন্ত, মই তোমাক ইমান কাল উপাসনা কৰিলো, মোৰ জীৱনৰ আধাখিনি বয়স মই তোমাক উপাসনা কৰোঁতেই গ'ল। গতিকে ইমান দিন উপাসনা কৰিলো, আজিহে মই তোমাক বুজি পালো। হে প্ৰভু কৃষ্ণ, মই আজি তোমাক বুজি পালো। আৰু মোৰ দুখ লাগিছে বাকীসকলে হয়তো বুজি পোৱা নাই, আৰু নিশ্চয় পাব, সেই আশা ব্ৰহ্মায়ো কৰিছে। তুমি হে কেৱলে সত্য সবে মায়াময়, তুমি বিনে সত্য বস্তু নাহি কয়। এই তজু তত্ত্বক যিজনে নজানয়, এই মহা দুখে ঘূৰ সংসাৰে ভ্ৰম। এয়া তুমি পৰম সত্য, তুমি প্ৰকৃত, তুমি অনাদি, তুমি চিৰশাশ্বত। গতিকে তুমি, তোমাৰ বাদে বাকীবিলাক অনিত্য, ক্ষণস্থায়ী। আৰু আমাৰ চকুৰ আগত চকুৰ ওচৰতে যিমানখিনি আমি দেখিছো, সকলো মায়াৰ সংৰচনা। অৰ্থাৎ এইবিলাক মায়াৰে আবৃত হৈ আছে। তোমাক কিন্তু মায়াই আবৃত কৰিব নোৱাৰে। সেইকাৰণে সাধুজনে তোমাক বুজি পাব, ভিতৰৰ অৰ্থটো সাধুজনে তোমাক পাব। কিন্তু বাকী যিসকল বাহিৰত আছে, সেইসকলে কিন্তু মায়াই যে ঢাকি ৰাখিছে, আচল সত্যটো জানিব দিয়া নাই। গতিকে সেইসকলে এই মূঢ় লোকসকলে সেইসকল মানে
এই মায়াৰ সংৰচনাতেই ভুল যাব। এই অকল মূল হওক। কিন্তু ভগৱন্তই যি সত্য, ভগৱন্তৰ যি পৰমাশ্ৰয়দাতা, ভগৱন্ত যে অনাদি অনন্ত, তেওঁৱেই সমস্ত সৃষ্টিৰ মূল, তেওঁৱেই স্থিতিৰ মূল, তেওঁ লয়ৰ মূল, এই গোটেই কথাখিনি জনাৰ পাছত তেতিয়া সেইজনে, সাধুজনে সকলো ব্ৰহ্মায়ো সেই জ্ঞান পাইছে। কিন্তু বাকীসকলে, যিসকলে মূৰ্খ ঘূৰি গৈছে, সেইসকলে এই মায়াৰ সংৰচনাকে সঁচা বুলি ভুল গৈছে। এতিয়া এই মায়াৰ যিটো সংৰচনা, মায়াৰ প্ৰথম কথা হৈছে মায়াই সত্য বস্তুটোক লুকুৱাই থৈ পেলাই তাৰ এটা অন্য ৰূপ দেখুৱায়। এইটো এক নম্বৰ কথা। আৰু এটা সৃষ্টি কৰে এখন ঢাকনৰ দৰে, তেওঁ সেইটো তাক মায়াৰ সেইটো এটা দায়িত্ব বুলি ভাবে, ভগৱন্তই দিয়া দায়িত্ব বুলি ভাবে। মায়াই এটা ঢাকন এখন দি ৰাখে সদায়। সেইটো যিটোত ৰংচঙীয়া বস্তুটো বেছি, তাত অনিত্য বস্তুটোকে সত্য বুলি ভাবিব, স্থায়ী বুলি ভাবিব। যিটো প্ৰকৃত শুদ্ধ, সেইটোক আকৌ অশুদ্ধ, নিৰৰ্থক বুলি ভাবিব। এই তেনেকুৱাকে ভাবোতে সেইসকল, এই মূঢ়সকলে কিন্তু জীৱনটো তেনেকেই পাৰ কৰে। কৰ্মমলত ভুগি তেওঁলোকে গোটেই জীৱন এনেদৰে পাৰ কৰিলে, আৰু পিছত অন্য এটি ৰূপ লৈ যি এই সংসাৰলৈ আয়াজাত কৰা গোটেই যিটো প্ৰক্ৰিয়া, সেই যি চক্ৰ, সংসাৰলৈ অহা জীৱৰূপে অহা চক্ৰ, আজি চৰাই, কাইলৈ মানুহ, পৰহিলে পশু, তাৰ পিছদিনা জলচৰ, ফৰিং হল, কি যে হব, এই গোটেইখিনি আয়াজাত যে কৰিব, এইখিনি সেই তেওঁ ভগৱন্ত কৃষ্ণক নাজানি কৰ্মমলত, অৰ্থাৎ মায়াতে মজি পেলাই তেওঁ এই অৱস্থাটো বুলিবা সত্য যেবে সময় জগত, কৃষক প্ৰকাশতে সত্য হে নমত। ইহাৰ উত্তৰ শুনি উক কৃপা মই, মায়াৰ গুণক তুমি কৰিছা আশ্ৰয়। এতিয়া যদি সোধা যায় যে সংসাৰখন যদি সত্য বুলি কোৱা হয়, তেতিয়াহলে বুলি বা অসত্য যেবে সময় জগত, জগতখন যদি অসত্য বুলি কোৱা হয়, কৃষকৰ প্ৰকাশত এবে সত্য হেন মত, এতিয়া কিদৰে সত্য প্ৰকাশিত হব? ইয়াৰ উত্তৰ শুনিওক কৃপা মই, মায়াৰ গুণক তুমি কৰিছা আশ্ৰয়। এতিয়া ভগৱন্ত কৃষ্ণই নিজেই তেওঁ মায়াৰ সহায় লৈছে, মায়াক কৈছে যে তুমি তোমাৰ এই শক্তিৰে সকলো ঢাকি ৰাখা, অবস্তুক বস্তু হিচাপে দেখুওৱা, আৰু যিটো ৰং ৰহস্যৰ মাজত থাকি কৰ্ম আৰু কৰ্মমলত পতিত হব, এই কৰ্ম শৃংখলৰ মাজত পতিত হব, সেইজনে এই মায়াৰ যি বিচিত্ৰতা, সেই বিচিত্ৰতাৰ বাবে তেওঁ ভিন্ন কামনা বাসনাত পতিত হব। ইয়াত কিন্তু সত্যটো আছে, সত্যটো ভগৱন্তই নিজে কৈছে, সেয়া ভগৱন্তই নিজ মুখে কোৱা কথা। কিন্তু ভগৱন্তই যিহেতু মায়াক সৃষ্টি কৰিছে, গতিকে মায়ায়ো দায়িত্ব পালন কৰি আছে। এই দুইটা কথা শুদ্ধকৈ যদি নাজানে, তেতিয়াহলে এটা সমস্যা হব, কৰ্মমলত কোন পতিত হব, সেইটো লৈ পেলাই এটা ডাঙৰ সমস্যা হব। সকলোৱে এইটো লৈ পেলাই সংসাৰত সত্য একোৱেই নাই নেকি, আচল সত্যটো কি, ই কেনেদৰে প্ৰকাশ হৈ আছে, এইখিনি কথা লৈ বিনিময় কৰিব।
তুমি হে প্ৰকাশ প্ৰভু কৰা বহু ৰূপে, তুমি বিনে বস্তু নাই কহিলো স্বৰূপে, বুলি বাহা নাজানিলা তুমিও হয় মকে, যিটো ৰূপ তুমি দেখি আছা প্ৰত্যেক। ইয়াতে কোৱা হৈছে যিটো ইয়াত ভিন্ন ৰূপত প্ৰকাশিত হৈ আছে, এই সকলো বস্তু কিন্তু মায়াৰ তাত লেপন আছে, কিন্তু থাকিলেও ভিতৰৰ সত্যটো হল প্ৰত্যেক বস্তুতে তুমি বিৰাজমান হৈ আছা, ভগৱন্তত তুমি বিৰাজমান হৈ আছা। এই কথাটো বুজিব লাগিব। এটা সাধাৰণ উদাহৰণ, আমি এটি প্ৰাণী যদি ভাবো যে ঘৰত পুহিছো পোহনীয়া জীৱ এটি, আমি দেখিলো এইটো কোনোবা আলহী চালহী আহিছে, গতিকে আৰু এইটো আজি খাই পেলাব লাগে, এনেকুৱা কথা আমাৰ মনুষ্যৰ মাজত আছে। এই কথাটো লৈ পেলাই যদিও এই দেখাত সি এটা হাঁহ, দেখাত সি এটা মুৰ্গী, কিন্তু সেইটো মায়াৰ সংৰচনাৰ কাৰণেহে তেনেৰূপে আমি ধৰা দিছে আমাৰ আগত। কিন্তু আচল কথাটো হৈছে জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, এই কথাটো কিন্তু আমি তেতিয়া নাভাবিলো। এইখিনিতে আমাৰ দুখটো হল। কিন্তু তুমি বিনে কোনো বস্তুৱেই নাই। গতিকে এই কথাটো আমাৰ চিন্তনীয় কথা। এইখিনি কথা ব্ৰহ্মাই কৈ আছে যে এটা বয়স গলগৈ, তাৰপিছতহে মই গম পালো। কিন্তু এইবোৰ কথা যিখিনি গম পালো, সেইটো লৈ পেলাই মোৰ আকৌ বেয়াও লাগিছে। জীৱসমূহে কিন্তু সেইবোৰ কথা নাজানে, মায়াৰ সংৰচনাটোকেই আচল বুলি ভাবিছে। তোমাক কিন্তু তেওঁলোকে ক'তো নেদেখিছে। এইটো বৰ সমস্যা হৈছে, এইটো ডাঙৰ কথা হৈছে। ইটো ৰূপ আমাৰ কেৱল গুণময়, ব্ৰহ্মহে কেৱলে জানা নিৰ্গুণ হয়। হেন যদি বোলা শুনা উত্তৰ ইহাৰ, আত কৰে ভিন্ন ৰূপ নাহিকে তোমাৰ। ব্ৰহ্মাই কৈছে ইটো ৰূপ আমাৰ কেৱলে গুণময়, ব্ৰহ্মহে কেৱলে জানা নিৰ্গুণ। হেন যদি বোলা শুনা উত্তৰ ইহাৰ, আত কৰে ভিন্ন ৰূপ নাহিকে তোমাৰ। এতিয়া কথাটো হৈছে ভগৱন্ত এজনেই, সেই ভগৱন্তৰে ভিন্ন ভিন্ন ৰূপ হিচাপে মায়াৰ সহায়ত আমাৰ আগত ধৰা দি আছে। ইয়াত কিন্তু পৰম সত্যটো হৈছে ব্ৰহ্ম, ভগৱন্ত কৃষ্ণ তেওঁ নিৰ্গুণ, তেওঁ সমস্ত গুণৰ অধিকাৰী। কিন্তু হলেও ইয়াত আমি চকুৰ আগত যিমানবোৰ দেখিছো সেইবোৰ মায়াৰ কাৰণেহে দেখিছো। আমি কিন্তু তেওঁৱে এই সমস্ত জীৱই যে ঈশ্বৰৰ অংশ, সেই কথাটো আমি পাহৰি পেলাইছো। শুদ্ধ সত্য অৱতাৰ আচতে সবাৰো কাৰণ প্ৰভু তুমি সি প্ৰত্যেক। তজুলাভি কমলত উপজিলো আমি, যিটো ব্ৰহ্ম নিৰ্গুণ সেইটো তুমি স্বামী। তুমি যিমান বিলাক, হে প্ৰভু তুমি যিমান বিলাক অৱতাৰ লৈছা, এই সকলো বিলাকৰ কিন্তু মূল কাৰণটো তুমি নিজেই। আৰু আজি মই যিদৰে ব্ৰহ্মাই কৈছে মই তোমাৰ নাভি কমলতে জন্ম হলো, আৰু এইটো এটা তোমাৰ নাভি কমলত জন্ম হলো, আৰু মই এতিয়াহে গম পালো যে তুমি নিৰ্গুণ, তুমি মোৰ স্বামী। এই কথাটো মই এটা আত্মবয়স যোৱাৰ পাছতহে গম পালো। গতিকে তোমাৰ যিমান বিলাক ৰূপ, সেই প্ৰত্যেকটোকে অৱতাৰ,
এই হিচাপে লোৱা হৈছে। আমি অৱতাৰ বুলি ক'লে পুথিত যিমানবিলাক শাস্ত্ৰত অৱতাৰৰ কথা পাইছো, আচলতে অৱতাৰ বুলি ক'লে যদিহে আমি কওঁ ভগৱন্ত সমস্ততে বিৰাজমান, তেতিয়াহ'লে প্ৰত্যেকটো প্ৰাণীয়ে ভগৱন্তৰে অৱতাৰ। এই বিশেষ কথাটো আমাৰ হৃদয়লৈ আহিছে নে নাই, এই কথাটোলৈ ব্ৰহ্মাই অলপ দুখ কৰিছে। অভৈলাহা বেকত অনুগ্ৰহে ভকত কৰিলো আশ্ৰয় মই এহিটো ৰূপক, কৰিলো আশ্ৰয় মই এহিটো ৰূপক। অভূত প্ৰাণ ইন্দ্ৰিজত সবাৰো কাৰণ, জগতকে সজা প্ৰভু তুমি নাৰায়ণ। কিন্তু সকলোৰে ওচৰত তুমি মায়াৰ সহায়ত আচল বোধ হৃদয়ত জন্মিবলৈ তুমি নিদিয়া। কিন্তু তুমি যেতিয়া কৃপা কৰা, তোমাক যেতিয়া তোমাৰ নাম গুণ স্মৰণ শ্ৰৱণ কীৰ্তন কৰে সেইজন ভকত, গতিকে ভকতক কিন্তু তুমি আকৌ লুকুৱাই নথোৱা, এই কথাবোৰ কৈ দিয়া। গতিকে তোমাৰ এই কথাটো মই অনুভৱ কৰিছো, বুজি পাইছো। এই যে যিমানবিলাক আমি আচলতে মুখ প্ৰাণ ইন্দ্ৰিয়, এই যিমানেই নহওক কিয় যি চৈতন্য শক্তিটো তুমি প্ৰদান কৰাৰ কাৰণেহে এই প্ৰাণী হ'ল। তুমিয়েই মূলতে আছা, তুমিয়েই জগতক সেইকাৰণে স্বজন কৰিছা। ব্ৰহ্মাই স্বীকাৰ কৰিছে, স্বজন কৰিছে বুলি ব্ৰহ্মাই কেতিয়াবা ভাবিছে, কিন্তু হলেও ব্ৰহ্মাই স্বজন কৰা কথাটো বুজি পাইছে যে তেওঁ আঠ বয়সত তেওঁ সেই কথাটো বুজি পালে যে ভগৱন্তইহে চৈতন্য ৰূপ প্ৰদান কৰিছে। কৃষ্ণ এতেকে জগতত ভিন্নটো স্বামী, এতেকে আনৰ ৰূপ নেদেখো আমি। তুমি সি প্ৰকাশ কৰা কেৱল সাক্ষাৎ, কিঞ্চিতেকো ভেদ প্ৰভু নাহি হাত। এতিয়া এতেকে জগতত ভিন্ন তুমি স্বামী, আৰু জগতত ভিন্ন ভিন্ন ৰূপে তুমি দেখা দিছা। কিন্তু দেখা দিলেও, ভিন্ন ভিন্ন ৰূপে দেখা দিলেও এই সমস্ত ৰূপৰ মাজতে এটা ৰূপে দেখো, সেইটো তুমি। বেলেগ ৰূপ বেলেগ যদিও ভিন্ন ৰূপ দেখো, কিন্তু তোমাক বেলেগ বেলেগ বুলি নাভাবো। অৰ্থাৎ চৰাইটো যদি তুমি, তেতিয়াহ'লে এই মাছটো তুমি। এই ৰূপ দুইটা বেলেগ, কিন্তু যিহেতু বুজি পাইছো, গতিকে এই দুইটা তুমি। তুমি সি প্ৰকাশ কৰা কেৱল সাক্ষাৎ, কিঞ্চিতেকো ভেদ প্ৰভু নাহিকে ইয়াত। এই প্ৰত্যেকটো জীৱৰ ৰূপৰ মাজত ভিন্ন ৰূপে থাকিলেও তুমিহে তাতে প্ৰকাশ পোৱা। এইটো ব্ৰহ্মাই ভিতৰৰ একেবাৰে তেওঁৰ ভিতৰৰ বোধ প্ৰকাশ কৰিছে। বোধ জন্মিলে তেওঁৰ সকলো সংশয় শেষ হল। তেওঁ এতিয়া সেই প্ৰবোধ লাভ কৰিলে, লাভ কৰি পেলাই কৈছে বেলেগ বেলেগ প্ৰাণী, ৰূপটো বেলেগ বেলেগ, কিন্তু প্ৰকৃততে তুমি সকলোতে। আজি ভাল পালোহেঁতেন, ইমান কঠিন যথেষ্ট গধুৰ বিষয়খিনি আজি আমি এতিয়া শেষৰ পদভাগি আমি পাছ কৰিম, কৰি পেলাই আজিলৈ আমি ইয়াতে সামৰিম। 7:30 বাজিব। এতেকে তুমি সি মাত্ৰ আনন্দ পৰম, ভজিবেক যোগ্য প্ৰভু তুমি সি উত্তম। তুমি সি নিৰ্গুণ হৰি আনন্দ স্বৰূপ, নেদেখো মই আতপৰে আন ৰূপ। এতিয়া
সদায় শেষত যি ব্ৰহ্মাৰ হৃদয়ত বুজ জন্ম হল, তাত ভগৱন্তৰ যি আনন্দ ৰূপ, ব্ৰহ্মানন্দ ৰূপ, যি সচিদানন্দ ৰূপ, যি সহজানন্দ ৰূপ, এই কথাটোতহে ব্ৰহ্মাই শুদ্ধকৈ তেওঁ ধৰি ললে যে তুমি পৰম আনন্দময় আচলতে। তুমি এই সমস্ত জীৱৰ আনন্দ, কাৰণ প্ৰত্যেকতে চৈতন্য শক্তিটো তুমিহে প্ৰদান কৰিছা। গতিকে তোমাতকৈ ভোজনীয় আৰু কোন হব পাৰে? চৈতন্য শক্তি তোমাৰ বাদে আনে দিব নোৱাৰে। তুমি সেইজনক মুকুতি দিব পাৰা, আন কোনেও দিব নোৱাৰে। পৰম আনন্দ ৰূপ তুমি দিব পাৰা, আনে কোনেও নোৱাৰে। গতিকে তুমি সি আটাইতকৈ উত্তমজন, যিজনক সমস্তজনে ভজনীয়, সমস্তজনৰ বাবে ভজনীয়। তুমি অনন্ত গুণৰ অধিকাৰী, তোমাক সেই নিৰ্গুণ বুলি কৈছে, আৰু তুমি পৰমানন্দ স্বৰূপ। গতিকে ব্ৰহ্মাই কৈছে তোমাৰ এই আনন্দময় ৰূপটো মই সেইটো হৰি ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি অ ৰাম অপৰাধ বিনাশন ভজো নাম নাৰায়ণ জানি নামে পখিলো